বন্ধুসকল মই বনোৱা জহা চাউলৰ মুড়ি ঘণ্ট কেনেকৈ বনালোঁ ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। নিশ্চয় চাই ভাল লাগিব। ঢেকেৰা মাছ আনিছিলে, তাৰে পিচকেইটা বেলেগকৈ ধুই মাছৰ মূৰটো ভালকৈ ধুই কৰি ল'লোঁ। আৰু বন্ধুসকল হালধি নিমখ দি অলপ মাছটো ভাজি কৰি ল'লোঁ। আৰু এতিয়া টুকুৰাকৈ আলু অলপ হালধি নিমখ দিও ভাজিলোঁ। সেই তেলতে মই শুকান জলকীয়া, তেজপাত আৰু ইয়াতে মোৰ জিৰা নাছিলে, গোটা জিৰা অলপ পাঁচফোৰণে দি দিছোঁ। আৰু হালধি নিমখ দি পেলাই জহা চাউলখিনি অলপ ধুই কৰি থৈছিলোঁ, টুকা জহা চাউলখিনি দি পেলাই ধুনীয়াকৈ ভাজি কৰি ল'লোঁ। এতিয়া মাছৰ মাথাটো দি পেলাই তাতে অলপ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু কাশ্মীৰী জলকীয়া পাউডাৰ দি কৰি লৈ ধুনীয়াকৈ ভাজি কৰি লৈ এতিয়া মই ৰুকা আদা আৰু কেঁচা জলকীয়া দি দিছোঁ। জলকীয়াটো আপোনালোকৰ যিমানখিনি মানে জ্বলা খাই দিব, মই অলপ বেছিকৈ দিলোঁ। আৰু এতিয়া মই নমোৱাৰ আগতে মই গৰম মছলা যিটো লং, ইলাচি, দাৰচিনিৰ মই থেতেলাই ইয়াতে দি দিছোঁ। আৰু মোৰ মানে মুড়ি ঘণ্টখিনি প্ৰায় হৈয়ে গ'ল। এতিয়া গেছৰ চুইচটো অফ কৰি দিলোঁ। বন্ধুসকল আজি এই সহজ ৰেচিপিটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ৰেচিপি লৈ পুনৰ লগ পাম। আজিলৈ ইমানখিনি, বাই বাই।